টাইম মেডৰ ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছোঁ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা নগাঁও CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নগৰ কাটিমাৰি CRPF সংঘটিত হৈছে ভয়ংকৰ ঘটনা তিনিজন CRPF জোৱানৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা এই মুহূৰ্তত জনাবলৈ বিচাৰিছো এক ডাঙৰ খবৰ নগাঁৱৰ কাটিমাৰি CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা তিনিজন সেনাজনৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনাৰ তাৰ পাছতে সমগ্ৰ পৰিৱেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো নগৰ কাটিমাৰি CRPF কেম্পত ভয়ংকৰ ঘটনা তিনিজন সেনাজনৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱালে তিনিজন CRPF জোৱানে আৰু প্ৰাণ যোৱা তিনিগৰাকীৰ নাম হৈছে ৰামনৱল সিং যাদৱ বিষ্ণুপ্ৰসাদ বাঘেল আৰু প্ৰমাবৰাম নামৰ আৰু গুৰুতৰভাৱে আহত হৈছে গোবিন্দ ত্ৰিপালক আৰু যিগৰাকী গুৰুতৰভাৱে আহত হৈছে তেখেতক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ অনা হৈছে আৰু এক প্ৰকাৰ ঘটনাটোৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চল জুৰি আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছে ডাঙৰ খবৰ নগাঁৱৰ CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এক কৰুণ ঘটনা বুলি ক'ব লাগিব তিনিজন সেনা জোৱানৰ সৈতে সংঘটিত হৈছে এই কৰুণ ঘটনা নগাঁৱৰ কাটিমাৰি CRPF কেম্পত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱালে তিনিজনকৈ সেনা জোৱানে ৰামনৱল সিং যাদৱ বিষ্ণুপ্ৰসাদ বাঘেল বামলি প্ৰেমাবৰ নামৰ এক তিনিগৰাকীয়ে প্ৰাণ হেৰুৱাইছে সমান্তৰালকৈ গোবিন্দ ত্ৰিপালক নামৰ যিগৰাকী যিগৰাকী সেনাজোৱানে গুলী চালনা কৰিছিলে সেইগৰাকীক বৰ্তমান গুৱাহাটী মেডিকেল কলেজলৈ অনা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছে মোৰ ডাঙৰ খবৰ যে নগাঁৱৰ কাটিমাৰি CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা তিনিজনকৈ সেনাজোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু এগৰাকী সেনাজোৱান গুৰুতৰভাৱে আহত হৈছে আৰু সেই আহত হোৱা সেনাজোৱানজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছে মোৰ ডাঙৰ খবৰ নগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নগাঁৱৰ কাটিমাৰি CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা তিনিজনকৈ সেনাজোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সতীৰ্থৰ গুলীত অৰ্থাৎ সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছে CRPF কেম্পৰ ভিতৰতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আমি জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছে সতীৰ্থই যিহেতুকে যিগৰাকী গোবিন্দ ত্ৰিপালক আছিলে তেখেতে তিনিগৰাকী অৰ্থাৎ ৰামনৱল সিং যাদৱ বিষ্ণুপ্ৰসাদ বাঘেল আৰু বালানী প্ৰেমাবৰম এই তিনিগৰাকীলৈ গুলী চালনা কৰে যাৰ পাছত এই তিনিগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু এগৰাকী আহত হৈছে এই মুহূৰ্তৰে ডাঙৰ খবৰ সতীৰ্থ গুলীত প্ৰাণ হেৰুৱালে তিনিজনকৈ CRPF জোৱানে নগাঁৱৰ কাটিমাৰি CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা CRPF কেন্দ্ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সতীৰ্থ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তিনিজনকৈ লোকে সতীৰ্থৰ গুলীত প্ৰাণ হৈছে আৰু যিগৰাকী গোবিন্দ ত্ৰিপালক যিগৰাকী গুৰুতৰভাৱে আহত হৈছে তেখেতক গুৱাহাটী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এতিয়াও সমগ্ৰ তথ্য পোহৰলৈ অহা নাই কিহৰ বাবে সংঘটিত হ'ল এই ঘটনা কিয় এই ঘটনা সংঘটিত হ'ল কি কাৰণে গুলী চলাব লগা হ'ল কিহৰ কাৰণে কি হ'ল এতিয়ালৈকে সমগ্ৰ তথ্য পোহৰলৈ অহা নাই হয়তো পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়াৰ পিছত সমগ্ৰ তথ্য পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে ভয়ংকৰ ঘটনা সংঘটিত হৈছে তিনিগৰাকী সেনাজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কোন ঘটনা সংঘটিত হৈছে তিনিগৰাকী সেনাজনৰ সৈতে নিজৰ সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তিনিগৰাকীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ নগাঁৱৰ কাটিমাৰি CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কিন্তু কিহৰ কাৰণে এই ঘটনা সংঘটিত হ'ল কি কাৰণে সংঘটিত সেই তথ্য পোহৰলৈ অহা নাই পৰৱৰ্তী সময়ত হয়তো তথ্য পোহৰলৈ আহিব কিন্তু বৰ্তমান সময়ত যি আমাৰ তথ্য আহি পৰিছে যে তিনিগৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে তিনিগৰাকী সেনাজনে প্ৰাণ হেৰুৱাইছে CRPFে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু নগাঁৱৰ এই কাটিমাৰি CRPF কেম্পতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু তিনিগৰাকীকৈ সেনাজনে প্ৰাণ হেৰুৱাইছে আৰু সতীৰ্থ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছে যিগৰাকী সতীৰ্থ হয়তো কাজিয়া লাগিব পাৰে বা অন্য কোনো কাৰণ হ'ব পাৰে কিন্তু সমগ্ৰ তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিন্তু বৰ্তমানলৈকে যি তথ্য আহি পৰিছে আমাৰ হাতত যে তিনিগৰাকী সেনাজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই ঘটনাত আৰু তাৰ মাজতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চল জুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই ভয়ংকৰ ঘটনাৰ পিছত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে
যিহেতুকে তিনিগৰাকী সেনা জোৱান অৰ্থাৎ CRPF প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই ঘটনাত আৰু এগৰাকী সেনা জোৱান অৰ্থাৎ CRPF এগৰাকীক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহিছে গোবিন্দ শ্ৰীপালক তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ নগাঁৱৰ পৰা আহি পৰিছে নগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নগাঁৱৰ কাটিমাৰি CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু এই ভয়ংকৰ ঘটনাত তিনিজনকে সেনাজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে তিনিজনকে সেনাজনে প্ৰাণ হেৰুৱাইছে সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তিনিগৰাকীৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে আমি জনাই আছো এই মুহূৰ্তত এক ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ টাইম 8ৰ দৰ্শকক যেহেতু নগাঁৱৰ কাটিমাৰিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা তিনিজনকে সেনাজনে প্ৰাণ হেৰুৱাইছে সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু বৰ্তমানলৈকে সেই তথ্য পোহৰলৈ অহা নাই কিহৰ কাৰণে গুলী চালনা হ'ল কিহৰ কাৰণে ঘটনা সংঘটিত হ'ল সেই তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই আৰু যিগৰাকী লোক অৰ্থাৎ যিগৰাকী গোবিন্দ শ্ৰীপালক তেখেতক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তেখেতৰ অৱস্থাজনিত সংকটজনক আৰু এই সংকটজনক কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমান সময়ত তাত সমগ্ৰ পৰিৱেশ বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতুকে গুলী চালনা হৈছে আৰু গুলী চালনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি প্ৰতিগৰাকী লোক আতংক হোৱা দেখিব আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে গুলী চালনাৰ পিছতে সমগ্ৰ অঞ্চলত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে তাত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে কি কাৰণে কি হৈছে সেয়া হয়তো পৰৱৰ্তী সময়ত পোহৰলৈ আহিব আৰু বৰ্তমান সময়ত তাত উচ্চপদস্থ বিষয়া উপস্থিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু যি CRPF কেম্প সেই CRPF কেম্পৰ বৰ্তমান যিসকল তাৰ উচ্চপদস্থ বিষয়া আছে সেইসকলে তাত তদন্ত আৰম্ভ কৰিছে আৰু সমান্তৰালকৈ ক'ব লাগিব যিকেইগৰাকী প্ৰাণ হেৰুৱাইছে আটাইকেইগৰাকী সতীৰ্থ আছিলে অৰ্থাৎ আটাইকেইগৰাকী সতীৰ্থ আছিলে আৰু সৰু হয়তো কিবা সৰু কথাৰ পৰা হয়তো নহ'লে বা কিবা বাদ বিতণ্ডা হৈছিল তাৰ পাছতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু তিনিজনকৈ CRPFে প্ৰাণ হেৰুৱাবলগীয়া হৈছে CRPFজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ ঘটনাত আৰু তাৰ মাজত ক'ব লাগিব নিহত আটাইকেইজন নাম হৈছে ৰাম নৱল সিং যাদৱ বিষ্ণু প্ৰসাদ যাদৱ আৰু বালানী প্ৰেমাবৰম আৰু যিগৰাকী গুৰুতৰভাৱে আহত হৈছে যিগৰাকী অতি সংকটজনক অৱস্থা তেখেতক বৰ্তমান গুৱাহাটীলৈ লৈ অহা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতক ভৰ্তি কৰোৱা হৈছে আৰু উচ্চপদস্থ যিসকল বিষয়া সেই উচ্চপদস্থ বিষয়াসকলে বৰ্তমান তাত তদন্ত অব্যাহত ৰাখিছে কিহৰ কাৰণে কি হ'ল বৰ্তমান তাত উপস্থিত হৈছে উচ্চপদস্থ বিষয়া সেই নগাঁৱৰ কাটিমাৰি CRPF কেম্পত আৰু বৰ্তমান তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে কোনো লোকক তাত সোমাবলৈ দিয়া নাই কোনো লোকক তাত যি কেম্পৰ ভিতৰত কাকো সোমাবলৈ দিয়া হোৱা নাই বৰ্তমান ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতুকে গুলী চালনা শব্দ শুনাৰ পিছতেই তাৰ যিসকল লোক ওচৰৰ পাজৰৰ যিসকল লোক আছিলে ওচৰৰ পাজৰৰ সেই লোকসকল আতংক হৈ পৰে আৰু তাৰ পাছত এতিয়া সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু ঘটনাক লৈ পেলাই উক্ত ঘটনাক লৈ এতিয়া অঞ্চলজুৰি আতংকময় পৰিৱেশ সৃষ্টি হৈছে আৰু যিগৰাকী গুৰুতৰভাৱে আহত হৈছিলে গোবিন্দ শ্ৰীপালক তেখেতক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা বুলি খবৰ আহি পৰিছে আৰু তাৰ মাজতেই তাৰ যিসকল উচ্চপদস্থ বিষয়া সেই উচ্চপদস্থ বিষয়া তাত উপস্থিত হৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যি প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সেই তদন্ত প্ৰক্ৰিয়াৰ পিছত হয়তো বাকী তথ্য পোহৰলৈ আহিব অন্য তথ্য পোহৰলৈ আহিব কি কাৰণে ঘটনা সংঘটিত হ'ল কিয় গুলীয়াবলগীয়া হ'ল কিয় গুলী চালনা কৰা হ'লে সকলো তথ্য পোহৰলৈ আহিব কিন্তু বৰ্তমান সময়ত তাত সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে যি নগাঁৱৰ কাটিমাৰি CRPF কেম্প যিহেতু CRPF কেম্পৰ ওচৰে পাজৰে বহু লোক বসবাস কৰি আছিলে সেই লোকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে গুলী চালনা শব্দ শুনাৰ পিছতে সেই লোকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ খবৰ আহি পৰিছে যিহেতুকে সেই CRPF কেম্পটোৰ ওচৰে পাজৰে বাসস্থান আছিলে বহু লোক বসবাস কৰিছিলে আৰু সেই লোকসকলৰ মাজত এতিয়া আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ এইটোৱে সেই CRPF কেম্পটো যিটো কাটিমাৰি নগাঁৱৰ কাটিমাৰি যি CRPF কেম্প সেই CRPF কেম্পতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু তাৰ পাছতে যি তিনিগৰাকী সতীৰ্থই কৰোণ সেই তিনিগৰাকী সতীৰ্থই প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ খবৰ আহি পৰিছে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আমি জনাইছোঁ এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ নগাঁৱৰ কাটিমাৰি CRPF কেম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সতীৰ্থ গুলীত প্ৰাণ হেৰুৱাইছে তিনিজনকৈ CRPF জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু তিনিগৰাকীৰ নাম হৈছে ৰাম নৱাল সিং যাদৱ বিষ্ণু প্ৰসাদ বাঘেল আৰু তেখেতৰ সতীৰ্থ আৰু লগতে যিগৰাকী গোবিন্দ শ্ৰীপালক তেখেতক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাইছে উন্নত চিকিৎসাৰ বাবে যিহেতু তেখেতৰ অৱস্থা যথেষ্ট সংকটজনক আৰু বৰ্তমান সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ অনা বুলি খবৰ লাভ কৰা গৈছে আৰু পৰৱৰ্তী সময় হয়তো আৰু অধিক তথ্য পোহৰলৈ আহিব
কিহৰ কাৰণে এই ঘটনা সংঘটিত হ'ল, কিয় গুলীচালনা কৰা হ'ল বা কিয় গুলীয়ালে, সতীৰ্থই কিয় গুলীচালনা কৰা হ'ল, কি হৈছিলে, এই সমগ্ৰ তথ্য পোহৰ লাগিব। কিন্তু বৰ্তমান সময়ত তাত কাকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, তাত কাকো যাবলৈ দিয়া নাই। এই অঞ্চলত সম্পূৰ্ণ এক নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছে। সম্পূৰ্ণ কেম্পাছটোত অৰ্থাৎ যি CRPFৰ কেম্প, তাত সম্পূৰ্ণ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু তাৰ মাজতেই ক'ব লাগিব যে যি ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ পিছত কিন্তু এতিয়া সমগ্ৰ অঞ্চলটোতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। যিহেতু এটা ঘনবসতিপূৰ্ণ অঞ্চল আছিলে, তাত মানুহ আছিলে, বসবাস কৰিছিলে বহু মানুহে, আৰু সেই লোকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।